লকডাউনৰ কালি আছিল শনিবাৰ আৰু আজি দেওবাৰে আজি আকৌ আমি আহিছোঁ ৰেষ্টুৰেণ্ট ভাত চাত বনাম খাম চ' ভাত বনোৱাৰ লগতে আজি আপোনালোকক দেখুৱাম ভাতৰ লগত স্পেচিয়েল কি বনাব পাৰি চ' কিবা এটা ডিছ চাওঁ চব্জি কি আছে তৰকাৰী আঞ্জা সেইটোৰ বিষয়ে চাওঁ আৰু সেইটো বনাম চ' বলক যাওঁ আমাৰ ৰেষ্টুৰেণ্টৰ ভিতৰলৈ আপোনালোকক আজি তলৰ পৰা ওপৰলৈকে লৈ যাম কিচেনলৈকে চ' ভিউটো চাব আৰু বলক যাওঁ এইটো আমাৰ ৰাতুল দাস মালিকা অকণমান আন্ধাৰ আছে লাইট চাইট দিয়া নাই বৰ্তমান চ' আমি গৈ আছোঁ ওপৰত অলপ যাওঁ ওপৰলৈ আৰু ইয়াত একেবাৰে আন্ধাৰ দেখা পাব আপোনালোকে আৰু অকণ পোহৰ এতিয়া দেখা পাই আছে আপোনালোক মই ৱালৰ এক মিনিট আপোনালোক এটা ভিউ দেখুৱাম এই চাব ৱালৰ ভিউ এই চাব এইটো আমি গৈ আছোঁ ৰেষ্টুৰেণ্টলৈ চ' আপুনি এইটো পেইণ্ট দেখা পাইছে মই এইটো চাব পেইণ্টিং ধুনীয়াকৈ পেইণ্ট কৰা আছে ৱালটোত এয়া ধুনীয়াকৈ এইটো জলপৰি সেইকাৰণে এইটো চি ফুড ৰেষ্টুৰেণ্ট হয় চ' ইয়াত গোটেই আপোনাৰ চি ফুডৰ বিষয়ে পাব যিকেইটা ৱালত আছে ওপৰত গৈ আছোঁ চাওঁ ওপৰত ৰেষ্টুৰেণ্টলৈ যাওঁ আৰু চাওঁ আৰু গাইজ ভিডিঅ'টো যদি আপোনালোক ভাল লাগে তে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো চিটি এক্সপ্ল'ৰাৰ চাব লগা ওপৰলৈ অলমষ্ট আহি পালোঁ কিটচেনৰ ওপৰলৈ আমি আমাৰ কিটচেনত গৈ আছোঁ ৰেষ্টুৰেণ্ট নহয় চ' কিটচেনৰ ভিতৰত যাওঁ ইয়াত আছে এডি ফ্ৰিজ ঠিক আছে ইয়াত বস্তু আছে আৰু এতিয়া ওপৰৰ পৰা আপোনাক ভিউ দেখুৱাই দিম মই তলৰ ৰাস্তাখনৰ চাব গুৱাহাটীৰ দেওবাৰে আজি 30 আগষ্ট চাগে আজিৰ ভিউটো এইটো চাওক গাড়ী এটা দুটা চলিছে বাকী চব বন্ধ চব অলপ যাওঁ আজি আকৌ কিটচেনৰ ভিতৰলৈ আহি পালোঁ মই আমাৰ কিটচেনটোৰ ভিতৰলৈ চ' আগৰ ভিডিঅ'টোত আপোনালোকে কিটচেন দেখিছে আৰু চাগে কিটচেনটো কেইদিনমান আৰু দেখিয়ে থাকিব কাৰণ মই ইয়াত কেইদিনমান আছোঁ আৰু চ' আজি আপোনালোকক মই আমি ভাত চাত খাব আহিছোঁ চ' ভাত খাব আহিছিলোঁ চ' বনাই দেখুৱাম কিবা এটা যি পাৰোঁ ধুনীয়া এটা ডিছ স্পেচিয়েলি আপোনালোকৰ শ্বৰ্টকাটত যিটো ডিছ হ'ব কাৰণ এলাহ লাগি আছে বেছি সময় যদি বনাব নোৱাৰোঁ চ' শ্বৰ্টকাটত ধুনীয়া ডিছ যদি যিকোনো ব্যৱস্থা কেনেকৈ হ'ব পাৰে যদি যিকোনো বস্তু আপোনালোকৰ আছে যেনেকৈ পিঁয়াজ আলু বন্ধাকবি গাজৰ যিকোনো হওক সেইটোৱেদি এটা ভাল আঞ্জা কেনেকৈ বনাব পাৰে সেইটো বিষয়ে আজি আপোনালোকক মই শিকোৱাম চ' ভিডিঅ'টো চাই থাকিব আৰু এটা কথা কৈ দিওঁ বন্ধুসকল যে আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে তে প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব চিটি এক্সপ্ল'ৰাৰ মোৰ চেনেলখনৰ নাম আৰু চিটি এক্সপ্ল'ৰাৰক আপোনালোকে মৰম দিলেহে মই আপোনালোকৰ আৰু এনেকুৱা ধুনীয়া ভিডিঅ' লৈ আহি থাকিব পাৰিম চ' বলক আমি চাওঁ আজি আমাৰ তাত কি আছে ষ্টকত প্ৰথম মই দেখুৱাম আমাৰ ৰাতুল দাস আৰু বিপ্লৱক এইটো চাওক যোৱাকালিও ইহঁত আছিল মোৰ লগতে ভিডিঅ'টোত এইটো ৰাতুল দাস আৰু বিপ্লৱ এতিয়া এটাই মোবাইলত ব্যস্ত আছে অকণমান আন্ধাৰ আৰু এটাই হাতত মাস্ক পিন্ধি হেল্ল' গাইজ কৈ আছে আৰু মাস্ক আমাৰ লগতো এনেই লটকি আছে ইয়াত বহু ধৰণৰ মাস্ক চ' ভাইটিহঁত বনাওঁ কিবা এটা বনাই খাওঁ ভাত চাত বহা কোনোবাই আৰু চব্জিৰ ব্যৱস্থা কৰোঁ মই চব্জি বনাওঁ আজি মই স্পেচিয়েলি ধুনীয়া এটা চব্জি বনাই আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে শ্বৰ্টকাট চব্জি বনাব পাৰিব যিকোনো এটা যি আপোনাৰ লগত আছে য'লৈকে মই গম পাওঁ আমাৰো ষ্টকত ইমান বস্তু নাই আজি চ' চাওঁ কিহেৰে মেনেজ কৰা যায় কেনেকৈ কি বনাম আজি আপোনালোকে চাই থাকিব ডিছটো স্পেচিয়েল বনাম কিন্তু যি বনাম স্পেচিয়েল বনাম চ' স্পেচিয়েল ডিছটো কি হ'ব সেইটো মই নাজানো আপোনালোকে চাই থাকিব চ' গাইজ আজিৰ ডিছটোৰ কাৰণে মই প্ৰিপেয়াৰ কৰিলোঁ আমি ডিছকাছ কৰিলোঁ আজি আমি কি খাম বুলি চ' ডিছকাশ্যন হৈ গ'ল ত' আমি আজি খাম ভাত বনাম দালি বনাম আৰু তাৰ লগত দুটা স্পেচিয়েল ডিছ বনাই আপোনালোকক শিকাম ভাতটো আপোনালোকে বনাব জানেই দালিও আপোনালোকে চবে বনাব জানেই চাগে চ' ভাত আৰু দালি বনাবলৈতো মই আপোনালোকক নিশিকাম নিশ্চয় কিন্তু দুটা বস্তু শিকোৱাম এটা কণী আৰু আলুৱেদি ধুনীয়া এটা ডিছ প্ৰিপেয়াৰ কৰিছোঁ চাইনিজ ষ্টাইলত চ' সেইটো শিকোৱাম আৰু আমাৰ ৰাতুলে শিকাব আৰু এটা ডিছ যিটো নেকি দালি দি চাটনি বনাব মচুৰ দালি ঢালি চাটনি বনাব সেই মচুৰ দালিৰ চাটনি বনাই আপোনালোকক আজি শিকাম ঠিক আছে চ'
সো আপোনালোকে চাই থাকিব ভিডিঅ'টো ইয়াত আপোনালোকে দুটা স্পেচিয়েল ডিছ শিকিব পাৰিব এটা হ'ব আপোনালোকৰ শ্বৰ্টকাটত দালিৰ চাটনি বনাবলৈ আৰু এটা শ্বৰ্টকাটত চাইনিজ ষ্টাইল আলু আৰু কণীৰ ডিছ বনাই আপোনালোকে শিকাম বনাবলৈ আপোনালোকে শিকাম সঁচাকৈ কৈছোঁ বহুত ধুনীয়া ডিছ বহুত ডেলিচিয়াছ ডিছ হ'ব বহুত ধুনীয়া লাগিব আপোনালোক খাই যেনেকৈ বনাম আপোনালোকে ভাল পাব নিশ্চয় আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব তে আপোনালোকে জানে আপোনালোকে কি কৰিব লাগিব যদি আপোনালোকে ভাল পায় তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব সো বলক আজি আমাৰ কেমেৰামেন হ'ব আমাৰ বিপ্লৱ ভাইটিয়ে কেমেৰাত শ্বুট কৰি আপোনালোকক দেখুৱাব মোবাইলটো বিপ্লৱৰ হাতত দিম আৰু সি শ্বুট কৰি দেখুৱাব যে আমি কেনেকৈ বস্তুটো প্ৰিপাৰেশ্যন কৰিম সো মই বিপ্লৱৰ হাতত মোবাইলটো দিওঁ আৰু সি শ্বুট কৰি আপোনালোকক দেখুৱাই থাকিব ঠিক আছে ভিডিঅ'টোত কণ্টিনিউ চাই থাকিব স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকে ভিডিঅ'টোৰ যিটো ইণ্টাৰেষ্টিং ফেক্টকেইটা সেইটো মিছ কৰি যাব ইয়াত বহুত ধুনীয়াকৈ ষ্টাইলিছ টাইপত আপোনালোকক কাটিং দেখুৱাম তাৰপিছত চপিং দেখুৱাম আৰু ফ্ৰাইং দেখুৱাম আৰু ডিছ কেনেকৈ বনাব লাগিব মেৰিনেট কৰিব লাগিব নালাগিব কি ঢালিব লাগিব সেইকেইটা গোটেই প্ৰক্ৰিয়া আপোনালোকক দেখুৱাম আপোনালোকে ঘৰতে বনাব পাৰিব এই ডিছটো আৰু বহুত স্পেচিয়েল ডিছ চ' ভিডিঅ' স্কিপ নকৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাই থাকিব চ' বলক ভিডিঅ'টো চাওঁ আমাৰ কেমেৰামেনে আজি মোবাইলটো ধৰিব আৰু কেমেৰা আপোনালোকে কৰি দেখুৱাব চ' গাইজ মোৰ লগত আছে চাইনিজ চপাৰ আৰু চপিং বোৰ্ড চ' ইয়াত মই এতিয়া কাটিং কৰিম বস্তুকেইটা কাটিং কৰি দেখুৱাম হা চ' মোৰ লগত ইয়াত আছে আলু পিঁয়াজ আৰু গ্ৰীণ চিলি জলকীয়া এই তিনিটা বস্তু লাগিব আৰু কণী লাগিব আজিৰ ডিছটোৰ কাৰণে চ' প্ৰথমত মই কি কৰিম বন্ধুসকল প্ৰথমত মই পিঁয়াজ আৰু গ্ৰীণ চিলি চপ কৰিম যিটো আমাৰ মছলা আছে ঠিক আছে চ' অনিয়ন চপ কৰি লওঁ প্ৰথমত সেইটো মই অনিয়ন চপ কৰি ল'লোঁ তাৰপিছত গ্ৰীণ চিলি চপ কৰি লওঁ চ' ইয়াৰ কাৰণে মই দুটা পিঁয়াজ ব্যৱহাৰ কৰিম ডাঙৰ এটা পিঁয়াজেদি হৈ যায় আমি আৰু 4টা মানুহ খাবলৈ আছোঁতো চ' ইয়াত বৰ্তমান 3টা আছোঁ এটা আৰু বেমাৰী হৈ ৰুমত শুই আছে চ' তাৰ কাৰণেও ল'ব লাগিব চ' 4জন মানুহ অকণমান বেছিকৈ পিঁয়াজ চপ কৰিম কাৰণ মছলা অকণমান বেছিকৈ বনাম কাৰণ মছলা এইটো দিয়ে তৈয়াৰী হ'ব পিঁয়াজ আৰু জলকীয়া দি ইয়াক আপুনি ক'ব পাৰিব ইয়াৰ ডিছটোৰ নাম আপুনি দিব পাৰিব এনে ডিছটোৰ নাম আমি স্পেচিয়েলি ৰখা নাই কিন্তু এই ডিছটোৰ নাম যদি আপোনালোকে মোক সোধে তে মই আপোনালোকক কমেণ্ট বক্সত গৈ কৈ দিম এই ডিছটোৰ নাম কি ঠিক আছে বৰ্তমান মই আপোনালোকৰ ডিছটোৰ নাম নকওঁ আৰু বৰ্তমান কৈ মোক ভাল নালাগিব কাৰণ আপোনালোকে কমেণ্ট কৰি সুধিলে মোক ক'বলৈ ভাল লাগিব চ' কমেণ্ট বক্সত যাব কমেণ্ট কৰি এই ডিছটোৰ নাম সুধিব মই মেনশ্যন কৰি দিম ডিছটোৰ নাম কি আৰু বাকী বনোৱা প্ৰচেছটো আপোনালোকে ইয়াত শিকিয়ে যাব চ' অনিয়ন চপিং হ'ল মোৰ অলমষ্ট এতিয়া গ্ৰীণ চিলি চপ কৰিম অকণমান গ্ৰীণ চিলিৰ অকণমান স্পাইচি ফ্লেভাৰ চব্জিত লাগেই চ' আজিৰ আমাৰ চাইনিজ ষ্টাইলৰ চব্জি হ'ব ইয়াক আমি ইণ্ডিয়ান ষ্টাইলত নবনাম আৰু ইণ্ডিয়ান যিকেইটা স্পাইচিছ সেইকেইটাও কমেই ইউজ কৰিম বেছিভাগ চাইনিজ স্পাইচিছে ইউজ হ'ব মুঠৰ পৰা দুটাই হ'ব আৰু চ' ইয়াত আমাৰ জলকীয়া চপিং কমপ্লিট হ'বই আপোনালোকে এনেকৈ কাটিবলৈ চেষ্টা নকৰিব এইকেইটা অকণমান প্ৰফেশ্যনেল মানুহে কাটিং কৰা ভাল লাগে বাকী কাটিং কৰিলে আপোনাৰ হাতত ৰিস্ক হ'ব ইয়াত বহুত কাটি থাকিব হাতটো আপোনাৰ আঙুলি কাটি যোৱা ৰিস্ক থাকে চ' আপোনালোকে সাৱধানে কৰিব ঠিক আছে চ' এইটো মোৰ জলকীয়া চপ কৰা হ'ল অলমষ্ট জলকীয়া আৰু পিঁয়াজ চপ কৰিলোঁ মই এইটো মই উঠাই ইয়াত থৈ মোৰ দুটা হ'ল এতিয়া মই আপোনালোকক শিকাম আলুৰ কাটিং কেনেকৈ কৰিব লাগিব সেইটো ভালকৈ চাব ঠিক আছে আলু আপোনালোকে ধুনীয়াকৈ পাতলকৈ কাটিব লাগিব এই ডিছটোৰ কাৰণে যিমান পাৰে পাতল ঠিক আছে চ' আলু কাটোতে আপোনালোকে প্ৰথমত আলুক চেৰেট কাটিং বুলি কয় চেৰেট কাটিঙত কাটিব লাগিব চেৰেট কাটিং কাটিবৰ কাৰণে আপুনি প্ৰথমত ইয়াক একেবাৰে পাতলকৈ কাটি ল'ব এইটো চাব ৰাউণ্ড আছে এইটো শ্লিপ কৰিব পাৰে চ' আপোনালোকে প্ৰথমত কি কৰিব এইখিনি এৰিয়াত অকণমান এনেকৈ বনাই ল'ব আৰু ইয়াক এনেকৈ বহাই দিব এতিয়া শ্লিপ নকৰিব তাৰপিছত আপুনি এনেকৈ শ্লিপ কৰি পাতলকৈ যিমান পাৰে সিমানে পাতলকৈ আলুটো কাটি ল'ব এয়া মই আপোনালোকে দেখিলে এইটো পাতলকৈ কাটা গ'ল তাৰপিছত কি কৰিব আপোনালোকে ইয়াক চেৰেটত কাটিব একদম মিহি
চাওক এনেকৈ মিহিকৈ কাটি লওঁ। চাব পাৰে আপোনালোকে আলু একেবাৰে মিহিকৈ কাটা গৈছে, দীঘল দীঘল এনেকৈ চেলেড কাটিঙত একদম মিহিকৈ কাটা গ'ল। এনেকৈ গোটেই আলুকেইটা এনেকৈ আপোনালোকে প্ৰথমত কাটি ল'ব, ঠিক আছে। এই ডিশটো আপোনালোকে ঘৰতে ধুনীয়াকৈ বনাই খাব পাৰিব যদি আপোনালোকৰ কমপ্লিট নেচেচিটি যিকেইটা আছে আৰু ইয়াত বেছি বস্তু ইউজ নহয়, চিম্পল বস্তুকেইটা ইউজ হ'ব, চিম্পল বস্তুকেইটা দি বনাই দিব আৰু বেছি বস্তু দৰকাৰ নাই এই ডিশটোৰ কাৰণে। ডিশ কিন্তু স্পেচিয়েল হ'ব, স্পেচিয়েল ডিশ বনোৱা আজি আপোনাৰ লোকৰ কাৰণে মই স্পেচিয়েল ডিশটো লৈ আহিছোঁ। তো চব্জিৰ নামত আমাৰ আজি একোৱেই নাছিল, আলু আছিল অকল। আলু দি কেনেকৈ বনাব পাৰি সেইটো ভাবি আপোনালোকৰ কাৰণে এই ডিশটো লৈ আহিছোঁ মানে মাৰ্কেটত, মানে মোৰ ভিডিঅ'টো জানো। তো অলমষ্ট মোৰ আলু কাটিং কৰি কমপ্লিট হ'লে, ঠিক আছে। চাব একেবাৰে কুইক ডিশ, ঠিক আছে, একেবাৰে ধুনীয়াকৈ কুইক ডিশ, সোনকালে হৈ যাব, বেছি সময় আপোনালোক বনাবলৈ নালাগে, একদম সোনকালে বনাব পাৰিব এই ডিশটো। এনেকৈ আপোনালোকে যেতিয়া আলুটো কাটি ল'ব, আলুটো কাটি লোৱা হৈ যোৱাৰ পিছত আপোনালোকে তাক এনেকৈ উঠাবতো শিকাব নালাগে তাকে আপোনালোকে। মই এইটো গামলা ইউজ কৰিছোঁ, আপোনালোকে যিকোনো চৰিয়া ইউজ কৰিব পাৰিব, কাঁহী ইউজ কৰিব পাৰিব। চ' সেইটো মই নিশিকাওঁ উঠাবলৈ, আপোনালোকে নিজে যেনেকৈ পাৰে উঠাই ল'ব। চ' দুটা বস্তু ৰেডি হ'ল, অনিয়ন চপিং উইথ গ্ৰীণ চিলি চপিং এণ্ড দিছ ইজ পটেটো কাটিং, চেলেড কাটিং। চ' উই হেভ অল দ্য টু নেচেচেৰিজ আৰ ৰেডি। এতিয়া যাওঁ আৰু বনাওঁ ইয়াৰ ডিছ কেনেকৈ পাৰি। চ' প্ৰথমত কি কৰিম মই ইয়াক মেৰিনেশ্যন দিওঁ, ইয়াক এটা কৰ্ণফ্লাৱাৰেৰে মেৰিনেশ্যন দি গৰম তেলত ডিপ ফ্ৰাই কৰিম, ঠিক আছে। ডিপ ফ্ৰাই ক্ৰিস্পি ক্ৰাঞ্চি ফ্ৰাই কৰি বনোৱাম ইয়াক। ত' তাৰ কাৰণে মই প্ৰথমত জুইটো জ্বলাই ল'ম। এইটো হ'ল লাইটাৰ, ঠিক আছে। প্ৰথমত জুই জ্বলাম, অলপ ষ্টাইল কৰি দেখুৱাম, এনেকৈ কৰিব পাৰোঁ মই লাইটাৰৰ অকণমান কিছুমান অংশ চাব, চাই লওঁ। এনেকৈ মই বেছি নোৱাৰোঁ স্পীডত, ত' পৰিল কিন্তু তথাপিও আকৌ এবাৰ কৰিম এয়া, ঠিক আছে। ত' বৰ্তমান যাওঁ, তেলত অকণমান জুই দিওঁ, এই লাইটাৰ নজ্বলে জ্বলিম। তেলটো আপোনালোকে হিটকৈ ফ্ৰাই কৰিব, গৰমকৈ, ঠিক আছে। হিট ফ্ৰাই কৰিব, ডিপ ফ্ৰাই কৰিব। আৰু ইয়াত আপোনাৰ একো কৰিব নালাগে, অকণমান নিমখ, জাষ্ট আ বিট অফ চল্ট। কেনেকৈ ঢালে এনেকৈ ঢালিব লাগিব, ঠিক আছে। এনেকৈ এইটো চাওক, ক্ৰীম ক্ৰাম খুচ, ঠিক আছে। তাৰপিছত আপোনালোকে ইয়াক অকণমান এনেকৈ মিক্স কৰি ল'ব চল্টটো মিক্স হোৱাৰ পিছত চাব ই পানী এৰিব, ঠিক আছে। এয়া পানী এৰিব আলুৱে, কিন্তু পানী আপোনালোকে যদি ইচ্ছা কৰে পেলোৱাব, মই নেপেলোৱাম কাৰণ মই ডাইৰেক্ট মাৰি দিওঁ, ঠিক আছে। মই পানী চানী পেলাই ঝামেলা কৰিবলৈ ইচ্ছা নাই মোৰ। ত' এইটো মই যিটো ইউজ কৰি আছোঁ গাইজ, এই বস্তুটো হ'ল এইটো কৰ্ণফ্লাৱাৰ বুলি কয়, কৰ্ণফ্লাৱাৰ। আপোনালোকে ময়দা ইউজ নকৰিব, অকল কৰ্ণফ্লাৱাৰ, ঠিক আছে, তেতিয়া ক্ৰিস্পি হ'ব। চ' কৰ্ণফ্লাৱাৰ মই কৰ্ণফ্লাৱাৰ দি ইয়াক অকণমান ডাষ্টিং দি দিম, ডাষ্টিং কৰি লওঁ ইয়াক। অলমষ্ট ডাষ্টিং কমপ্লিট হ'বই আমাৰ এতিয়া। ইয়াক যদি মই বেছি সময় থৈ দিওঁ তেতিয়া পানী লাগিব, ইয়াক লগালগ মই ফ্ৰাইঙত ঢালিব লাগিব, এতিয়া ফ্ৰাই পেনত, মানে গৰম তেলত, ফ্ৰাই পেনত নহয় চলি, যিটো কেৰাহীৰ সৈতে বহুৱাইছোঁ তেল তাত ঢালি। তো এইটো মই ধুনীয়াকৈ আপোনালোকে ইয়াক এনেকৈ ডাষ্টিং কৰি ল'ব, চাব। ডাষ্টিং কৰাৰ পিছত এটা পিচ আলু এনেকৈ আঁতৰি যাব, ঠিক আছে। এই আঁতৰি যোৱাৰ পিছত সেয়া চাব, ইয়াত গোটেই কৰ্ণফ্লাৱাৰৰ মেৰিনেশ্যনটো লাগি যাব এনেকৈ। কৰ্ণফ্লাৱাৰৰ মেৰিনেশ্যন লগাৰ পিছত ইয়াৰ কামটো হৈ গ'ল তামাম। এতিয়া ইয়াক আমি ধুনীয়াকৈ ফ্ৰাই কৰিম। তেল আমাৰ হিট হৈছে, আপোনালোকে তেল কিমান হিট হৈছে সেইটো চেক কৰিব জানেনে নাই, ঠিক আছে গাইজ। বন্ধুসকল, আপোনালোকে তেলটো কিমান হিট হৈছে, গৰম হৈছে হোৱা নাই, সেইটো যদি চেক কৰিব নাজানে তে মই আপোনালোকক শিকোৱা আছোঁ। এনেকৈ আঙুলি ঢালিব নালাগে, ঠিক আছে। এনেকৈ চেক কৰিলে আপোনালোকৰ আঙুলি গুচি যোৱাৰ ৰিস্ক থাকিব, এনেকৈ কেতিয়া চেক নকৰিব। চিম্পলি অকণমান পানী ল'ব, এনেকৈ মাৰি চাব, এনেকৈ এয়া গম পোৱা যায় যে গৰম হৈছে। চ' আপোনালোকে গৰম তেলটো কেনেকৈ চেক কৰিব লাগিব জানিছে, এনেকৈ তেলত আঙুলি দি নকৰে, পানী অকণমান দিব, অকণমান লাইট বেছিকৈ যদি পানী দিব ইয়াত জুই উঠি যাব দেই কিন্তু। চ' অকণমান পানী ঢালি এনেকৈ যিকোনো বস্তু ঢালি এনেকৈ চেক কৰিব পাৰিব। চ' আমাৰ তেল হিট হ'ল, এতিয়া ধেমালি কম কৰোঁ কাৰণ তেলৰ লগত খেলা কৰিব নাপায়। চ' এতিয়া মই আলু যিটো মই ফ্ৰাই কৰিছিলোঁ ইয়াত ঢালি দিওঁ, এনেকৈ চাব, এনেকৈ ফ্ৰাই কৰি ল'ব আলুটো, এনেকৈ কৰি ঢালিব। আপুনি যেনেকৈ ষ্টাইলত ঢালিব পাৰে, যদি ঢালিব পাৰে
মই কিন্তু এনেকৈ যেনেকৈ পাৰোঁ ইমানে ইয়াক দুবাৰকৈ ফ্ৰাই কৰি তেল কম আছে চ' তেলৰ লিমিট থাকে আপোনালোকে দুবাৰকৈ ঢালি ল'ব তেলটো দুবাৰকৈ ঢালি ফ্ৰাই কৰিব মানে যদি তেল কম আছে দুবাৰকৈ ঢালিব যদি এক কেৰাহী তেল ভৰাই থৈছে আপোনালোকে এবাৰতে ঢালিব পাৰিব ঠিক আছে চ' এনেকৈ ফ্ৰাই হৈ যাব এইটো এনেকৈ কৰি এবাৰ লৰাই দিব লৰাই ইয়াক এক্সট্ৰাকৈ পাৰ্ট কৰি ল'ব ঠিক আছে চ' অকণমান সময় ইয়াক ফ্ৰাই হ'ব দিওঁ আমি টাইম দি দিওঁ ফ্ৰাই হৈ যাওক তেলটো অকণমান হিট কৰি দিওঁ চ' যেতিয়ালৈকে এইটো ফ্ৰাই হৈ থাকিব চ' যেতিয়ালৈকে আলুটো ফ্ৰাই হৈ যাব তেতিয়ালৈকে মই এটা সৰু কাম কৰি আহোঁ আৰু সেই সৰু কামটো এইটো নহয় মই হাতটো ধুই আহোঁ ঠিক আছে হাত ধোৱাৰ পাছত মই লৈ আহিছোঁ কাঁহী এই কাঁহীটো কিহত থ'ম এনেকৈ ঘূৰাম এইটো কাৰণে অনা নাই এইটো অকণমান ফ্ৰাই কৰা বস্তু ইয়াত থ'ব লাগিব তো সেইকাৰণে আনিছোঁ চাব ডেলিচিয়াছ আলুৰ ডিছ বনাই আপোনালোকক দেখুৱাই আছোঁ ঠিক আছে তো আপোনালোকে ধুনীয়াকৈ চাব আৰু শিকি ল'ব আপোনালোকে কেতিয়াবা ঘৰত বনাই খাব পাৰিব ফ্ৰীতে শিকুৱাই আছোঁ ফ্ৰীতে বন্ধুসকল একদম ফ্ৰীতে আপোনালোকে শিকিব পৰা আছে ডিছটো ইয়াৰ বিনিময়ত আপোনালোকে এটাই কাম কৰিব চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাব ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিলে মই আৰু মটিভেটেড হ'ম আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকক ফিউচাৰত লৈ আহিম বহুত আছে ভিডিঅ' আনিবলৈ কিন্তু আপোনালোকে ছাবস্ক্ৰাইব যদি নকৰে কমেণ্ট যদি নকৰে ভিডিঅ'টো লাইক নকৰে তে ডিম'টিভেট হৈ যাম ভিডিঅ'টো আনিবলৈ মন যাব নাযাব চ' আপোনালোকে যদি এটা ছাবস্ক্ৰাইব কৰি দিয়ে তে সেইটো দিয়ে মোৰ বহুত মটিভেশ্যন আহি যায় চ' ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আলু আমাৰ ব্ৰাউন কালাৰ হ'ল এইটো অলমষ্ট ফ্ৰাই হ'ল ঠিক আছে এতিয়া ইয়াক মই কি কৰিম চিম্পলি উলিয়াই ল'ম চাব আলুৰ কালাৰটো আপোনাৰ ফ্ৰাইৰ কালাৰটো চাই ল'ব বেছিকৈ ডিপ ফ্ৰাই নকৰিব এক চিম্পলি ব্ৰাউন কালাৰত ফ্ৰাই কৰি ল'ব তো এইটো আমাৰ অলমষ্ট ফ্ৰাই হ'ল আলু ইয়াক মই উঠাই ল'ম আলুৰ কালাৰটো চাই লওক কেনেকৈ ফ্ৰাই কৰিবলৈ ইয়াক আমি প্লেটত থৈ দিম তাৰপিছত এই আলুটো ধুনীয়াকৈ ক্ৰিস্পি হৈ ফ্ৰাই হৈছে ক্ৰিস্পি হৈ গৈছে ক্ৰাঞ্চি হৈ গৈছে চাব যদি ইয়াক ভাঙি চাওঁ ধুনীয়াকৈ আমাৰ শব্দ শুনা নাই চাগে ক্ৰুপ ক্ৰুপ কৰি আছে কাষৰ পৰা শুনা শুনিছিলে শুনা নাই গম পোৱা নাই পিছত ভিডিঅ'টো চালে গম পাম কিন্তু ক্ৰাঞ্চি হৈছে বস্তুটো পুৰা এনেকৈ ইয়াক ক্ৰিস্পি কৰি ল'ব আপোনালোকে ইয়াকো আমি উঠাই লওঁ আমাৰ ফ্ৰাইং যিটো প্ৰচেছ আছিলে সেই ফ্ৰাইঙৰ প্ৰচেছ কমপ্লিট কৰিলোঁ মই আপোনালোকক দেখুৱাইছোঁ আলু আৰু কণীৰ ডিছ আৰু আমাৰ ৰাতুল দাসে দেখুৱাব আপোনালোক আৰু এটা স্পেচিয়েল ডিছ সেইটো হ'ল মচুৰ দালি যিটো থাকে তাৰ চাটনি এটা স্পেচিয়েল চাটনি বনাই দেখুৱাব ঠিক আছে ভিডিঅ' অকণমান দীঘল হ'ব কিন্তু আপোনালোকৰ কাৰণে দৰকাৰী ভিডিঅ' চাব পাৰিব আপোনালোকে যদি ফুড লাভাৰ তে ভিডিঅ'টো কমপ্লিট চাব ইয়াৰ পৰা দুটা ডিছ আপোনালোকে শিকিব পাব তো এইটো প্ৰথম ডিছ যিটো মই আপোনালোকক বনাই দেখুৱাম চ' আপোনালোকে গাইজ আলুটো কেনেকৈ ফ্ৰাই কৰি উলিয়াই ল'ব প্ৰথমত এনেকৈ ব্ৰাউনি কৰি উলিয়াব ধুনীয়াকৈ ফ্ৰাই কৰিব ইয়াৰ পিছত একো কাম নাই ইয়াৰ পিছত আমি কণী কেইটামান ইউজ কৰিম ইয়াৰ কাৰণে মই 4টা কণী ইউজ কৰিম 4টা কণী আমি ফুটাই কাঁহীত বাটিত ৰেডি কৰি লওঁ প্ৰথমত ঠিক আছে অলমষ্ট আমাৰ গোটেই বস্তু ৰেডি হ'ল এতিয়া কণীটো ভাঙোঁ ইয়াত মই 4টা কণী ইউজ কৰিম 4টা কণী ভাঙি দেখুৱাম কণী ভাঙিবলৈ আপোনালোকে এনেকৈ মাৰি আপোনালোকে কণী ভাঙিবলৈ কি কৰে আপোনালোকে প্ৰথমত এনেকৈ মাৰি লৈ ইয়া ফিৰ এনেকৈ মাৰে চাৰিওফালৰ পৰা আৰু দুটা হাত দি এনেকৈ ইউজ কৰি এনেকৈ মই নাজানো কেনেকৈ কৰে এনেকৈ ভাঙে হয়নে এনেকৈ ভাঙে কিন্তু মই কণী ভাঙোঁ এনেকৈ এটা হাতত লৈ এনেকৈ মাৰি লওঁ এনেকৈ কৰি এনেকৈ ভাঙোঁ
সো এইটো নতুন ট্ৰিক্স আপোনালোকে কণী ভাঙা শিকিছে চাগে এনেকৈ এবাৰ মাৰিব এনেকৈ দুটা হাতেৰে টানিব এনেকৈ ভাঙি ল'ব এয়া কণী খালী সো এনেকৈ বাকী কণীকেইটাও ভাঙি লওঁ তাৰপৰা এই কণীটো ভাঙাৰ পিছত ইয়াক ধুনীয়াকৈ ঘূলি লওঁ সো এইটো ঘোলা হ'ল ইয়াৰ পিছত আমি কি কৰিম কাষত আহি যাওঁ এটি তো দূৰৰ পৰা দেখা নাপাব তো কাষত মাতিব লাগিব নহ'লে আপোনালোকে নিজে দেখা নাপাব ইয়াত আমি জুই লগাম এইটো জুই লাগিল ইয়াক উল্টা কৰি থৈ দিওঁ উল্টা কৰিছোঁ কাৰণ পানী শুকাবৰ কাৰণে তো জুই ইয়াত ৰেডি হ'ল মই তেতিয়ালৈকে গাড়ীকৰ ব্যৱস্থা কৰোঁ ইয়াত মই গাৰ্লিক থৈছিলোঁ আপোনালোকৰ এইটো গাৰ্লিক আমি যিকেইটা ইউজ কৰিম ঠিক আছে এই ডিছটো বনাবলৈ আমি যি বস্তু ইউজ কৰিম তাৰ বিষয়ে কওঁ আমি ল'ম নিমখ চেনি আৰু ইয়াত মোৰ তাত আছে অকণমান আজিনামোটো এইটো দি মোৰ কাম চলি যাব আজিনা বেছিকৈ ইউজ নকৰিব আৰু এইটো ইউজ নকৰোঁ এইটো এনে মই ইউজ কৰিছোঁ এই ডিছটোৰ কাৰণে স্পেচিয়েলি আৰু ব্লেক পেপাৰ এইটো দেখিছে অকণমান লওঁ তাৰপিছত আপোনালোকৰ অকণমান চয়া চচ আছে চয়া চচ লৈ থ'ব আৰু এটা চিলি অইল বুলি কয় চিলি অইল ইউজ কৰি মই আপোনালোকৰ চিলি অইল নাথাকিলে আপোনালোকে চিম্পল নৰ্মেল ৰিফাইন অইল দিও কৰিব পাৰিব ত' ইয়াৰ পিছত আৰু দুটা ইম্পৰ্টেণ্ট বস্তু আছে ইয়াত সেইটো হ'ল টমেটো কেটচপ আৰু চিলি পেষ্ট সেই দুটা বস্তু মই উলিয়াই আনিম ইয়াত থ'ম চাইডিঙত আৰু তাৰপিছত বনাই দিম কোৱা চ' ৱেইট কৰি এই চিলি পেষ্ট ঠিক আছে এইটো টমেটো চচ দেখা পাইছে এইটো টমেটো চচ আমি ইয়াতে বনাইছোঁ এইটো কিনি অনা টমেটো চচ নহয় ইয়াতে বনোৱা টমেটো চচ চ' টমেটো চচ বনাবলৈ যদি শিকিব আছে তে সেইটো আপোনালোকে কমেণ্ট কৰি কৈ দিব মই সেইটো ভিডিঅ'টো দেখুৱাই আপোনালোকক শিকুৱাই দিম যে টমেটো চচ ঘৰতে ধুনীয়াকৈ এনেকুৱা টাইপত কেনেকৈ বনাব চাওক টমেটো চচ একজেক্ট আপোনালোকে মাৰ্কেটৰ পৰা কিনি অনাৰ দৰে চ' এইটো যদি শিকিব আছে আপোনালোকে মোক ক'ব কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব তাৰপিছত এইটো খুলি লওঁ প্ৰথমত ইয়াত আছে আমাৰ চিলি পেষ্ট চাই লওক এই চিলি পেষ্ট কেনেকৈ বনোৱা ইয়াৰ প্ৰচেছিঙো আপোনালোকে শিকিব আছে যি শিকিব আছে কমেণ্ট কৰক কমেণ্টত কওক কমেণ্টত কৰি যদি কুৱেশ্যন কৰে সোধে তে মই আপোনালোকক নিশ্চয় জনাম চ' এতিয়া আমি আমাৰ ডাবু ৰেডি কৰিলোঁ ডাবু দি তেলটো লওঁ ইয়াৰ পৰা মই চিলি অইল বেছি নলওঁ চিলি অইল মোৰ ইয়াতো ষ্টকত আছে চ' এইটো একে বস্তু হয় তাৰ পৰা লৈছোঁ ইয়াত অলপ কম আছে চিলি অইল আপোনালোকে ইয়াত ঢালি ল'ব কেৰাহীটোত চিলি অইল ঢালি ল'ব চ' ইয়াত চিলি অইল ঢালি লওঁ চিলি অইল ঢালাৰ পিছত ইয়াত আপোনালোকে একো ঢালিব লাগিব নৰ্মেলি গাৰ্লিক চপ অকণমান গাৰ্লিক চপ ল'ব গাৰ্লিকৰ চপ কৰি থোৱা গাৰ্লিক চ' গাৰ্লিক চপ ইয়াত ঢালি দিব আন্ধাৰত অকণমান দেখা পোৱা নাই চাগে চ' গাৰ্লিক চপ ঢালাৰ পিছত আপোনালোকে ইয়াত অকণমান ফ্ৰাই কৰিব গাৰ্লিকটো চ' ইয়াত অলমষ্ট আমাৰ গাৰ্লিক ফ্ৰাই হৈছে ইয়াৰ পিছত আমি কি কৰিম যিটো আমাৰ চিলি চপ আৰু অনিয়ন চপ আছিলে সেইটো আমি ইয়াত দি দিম চ' চিলি চপ অনিয়ন চপক আমি অকণমান ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব ঠিক আছে এক ধুনীয়াকৈ আপোনালোকে ফ্ৰাই কৰি ল'ব হা চ' ইয়াক আপোনালোকে ধুনীয়াকৈ ফ্ৰাই কৰিব ব্ৰাউনি কৰিব এই চাইনিজ খানা বনাইছোঁ সেইকাৰণে চাইনিজ ডাবু ইউজ কৰিছোঁ মই চাইনিজ ষ্টাইলতে বনাওঁ চাইনিজ কেৰাহী চাইনিজ ৱক চব চাইনিজে ইউজ কৰি আছে ইয়াত চাইনাৰ মাল ইণ্ডিয়াত বন্ধ হৈছে কিন্তু এইকেইটা বন্ধ কৰিলে ইণ্ডিয়াৰ মানুহে খাব কি চলিব কেনেকৈ হয়নে এইকেইটা বন্ধ নহ'ব চাগে অলমষ্ট ইয়াত আমাৰ এইটো ৰঙাকৈ ফ্ৰাই হ'ল অকণমান হিট প্ৰেছাৰ দি দিওঁ জুই হ'ল চ' গাইজ জুইটো অকণমান কমাই দিওঁ তাৰপিছত আপোনালোকক কথা কওঁ চ' এইটো যেতিয়া ব্ৰাউন এই পিঁয়াজটো আৰু গাৰ্লিক চিলি চপ যেতিয়া ব্ৰাউনকৈ হৈ যাব তাৰপিছত আপোনালোকে কি কৰিব ইয়াত আপোনালোকে অকণমান যিটো আপোনালোকৰ চচ আছে চিলি পেষ্ট যিটো আপোনালোকৰ চিলি পেষ্ট আৰু টমেটো চচ আছে সেই টমেটো চচ আৰু চিলি পেষ্ট এটা কোৱাণ্টিটিত ইয়াত ঢালিব লাগিব ত' ইয়াত মই দুটা পিঁয়াজ অলমষ্ট এটা পিঁয়াজ ডাঙৰ আৰু এটা সৰু ইউজ কৰিছে
তাৰ কাৰণে মই হাফ ডাবু চিলি পেষ্ট লওঁ চচ আৰু ইয়াৰ কোৱান্টিটি আপুনি আলু যিটো আপোনাৰ আলু আছে সেইটো হিচাপতো কৰিব পাৰিব ঠিক আছে তো কি কৰিম তো আমি এইটো ব্ৰাউনকৈ ফ্ৰাই কৰি লৈছোঁ ইয়াক অকণমান সময় আমি অফ কৰি থওঁ ঠিক আছে আৰু ইয়াৰ পিছত আমি ইয়াত কণী দিম কণী যিটো আমি ৰেডি কৰি থৈছিলোঁ ভাঙি সেই কণীটো ইয়াত দি লওঁ ঠিক আছে তো গাইজ এইটো অলমষ্ট হৈছে এটা ইয়াত কি কৰিব আপোনালোকে এইটো অলমষ্ট হৈছে চাব ব্ৰাউনি হৈছে ব্ৰাউন কালাৰত এই হ'ল অলমষ্ট ঠিক আছে তো ইয়াত আমি এতিয়া কণী দিম কণী ঢালিম হা যিটো কণী আমি প্ৰিপেয়াৰ কৰি থৈছিলোঁ 4টা কণী এই কণীটো আমি ইয়াত ঢালি দিম প্ৰথমত তো ইয়াত কণী ঢালি দিলোঁ কণী ঢালাৰ পিছত অকণমান হিটটো প্ৰেছাৰ দি দিম জুইটো আৰু কণীক ধুনীয়াকৈ সিজিবলৈ দিম ইয়াত চাব কণীটো সিজাৰ পিছত এই চচটো অকণমান গ্ৰেভি যিটো চচি হ'ব সেইটো অকণমান ঠিক হৈ পৰিব সেই থিকনেছৰ কাৰণে আৰু কণীৰ এটা বেলেগ ফ্লেভাৰো আছে আপোনাৰ খাই কণী যদি ভাল পায় তে চাব যিকেইটা কণী ভাল নাপায় সিহঁতে কণী নিদিব পাৰে আৰু অকল আলু দিও বনাব পাৰে ডিছটো তো এনেকৈ কণীটো ভাঙি দিম গোটেই তো ইমানটো হোৱাৰ পিছত আপোনাৰ ইয়াত চাব পাৰে কণীটো ৰেডি হৈছে এইটো চাব কণী আৰু পিঁয়াজ এইটো মছলা এইটোৱে হয় ইয়াত আমি এতিয়া বাকী চচকেইটা ঢালিম ইয়াত মই ইউজ কৰিম চিলি পেষ্ট বেছিকৈ নহয় জাষ্ট অকণমান চিলি পেষ্ট ইউজ কৰিম ইমান হাফ ডাবু কম কোৱাৰ্টাৰ ডাবু আৰু অকণমান ইউজ কৰোঁ ক'ব বুলি পাইছোঁ তো অকণমান চিলি পেষ্ট ঢালিলোঁ চিলি পেষ্ট ঢলাৰ পিছত ইয়াত অকণমান ভাজি লওঁ মই তেলটো পিছতো দি আছোঁ কাৰণ এইটো চিলি অইল হয় ইয়াক আপুনি আগত পিছত দিয়ক একো ফৰ্ক নপৰে হা তো ইয়াৰ পিছত আমি যিমান চিলি পেষ্ট দিছিলোঁ সেইটো অকণমান বেছি টমেটো চচ দিম টমেটো চচ ইউজ কৰিম সেইটোতকৈ অকণমান বেছি ইমানটো কৰাৰ পিছত আমি ইউজ কৰিম অকণমান পানী দিয়াৰ পিছত জুইটো অকণমান কম কৰি লওঁ আৰু ইয়াক অকণমান হিলাম ধুনীয়াকৈ চাওক কালাৰ একদম আহি গৈছে চচৰ কালাৰ ইয়াত চচ প্ৰিপেয়াৰ হ'ল আমাৰ দেখিছেনে চ' ইয়াত এতিয়া আমি মছলা দিওঁ অকণমান আজিনা আছে এজ কোৱান্টিটি আপোনালোকে আজিনা ইউজ নকৰিলেও হ'ব মই অকণমান ফ্লেভাৰৰ কাৰণে দিছোঁ তাৰপিছত নিমখ যিটো চল্ট আছে আপোনাৰ টেষ্ট হিচাপত আপোনাৰ যিটো টেষ্ট সেই হিচাপত চল্ট ইউজ কৰিব আৰু চল্ট দি দিব ঠিক আছে চচ যিমান দিছে আপোনাৰ আলুটো আপোনালোকে অলৰেডি আলু যিটো বনাইছিলে তাত আপোনালোকে অলৰেডি চচ দিছিলে আলু যিটো ফ্ৰাই কৰি থৈছিলে তাত চচ দিয়া আছে চৰি নিমখ দিয়া আছে চ' চল্ট ইয়াত অকণমান কমকৈ ইউজ কৰিব চল্টৰ পিছত আপুনি চুগাৰ অকণমান বেছিকৈ 3 চামুচ ঢালিম মই ইয়াত চেনি ঠিক আছে তো 3 চামুচ চেনি ইউজ কৰিলোঁ আৰু ইয়াৰ পিছত মই ইয়াত দিম অকণমান চয়া চচৰ অকণমান ফ্লেভাৰ আহিব সেইটোৰ টেক্সচাৰ এটা আহি যাব চয়া চচ দিয়াৰ লগে লগে তো অকণমান চয়া চচ ইউজ কৰিম আৰু স্লাইটলি হোৱাইট ভিনেগাৰ ইউজ কৰিম নামত হালকা নামত হোৱাইট ভিনেগাৰ আমি ইয়াত ইউজ কৰিম বাছ তাৰপিছত এবাৰ টেষ্ট কৰি চাম মই বস্তুটো মছলা ঠিক আছে নে নাই ঠিক আছে আমাৰ ধুনীয়া হৈছে দেই ধুনীয়া মানে ধুনীয়া হয় তো আপোনালোকে বনাই চাব ধুনীয়া হয় খাবলৈ আপোনালোকে ভাল পাব অলপ নিমখ কম পাইছোঁ তো নিমখ অকণমান মই দি আছোঁ এইটো নিমখ এতিয়া লাষ্ট টাইম ফিনিচিঙৰ টাইম আহিল ফিনিচিং আমি ইয়াত কেনেকৈ কৰিম বুলি ক'লে আমাৰ আজি চব্জিটোৰ আলু ভাজা ইয়াৰ টাইম এতিয়া আহিল গাইছ ইয়াক মই ইয়াত ঢালি দিওঁ ঢালাৰ পিছত ইয়াক এতিয়া ধুনীয়াকৈ মিক্স কৰিম জুইটো হিট দি ইয়াক ধুনীয়াকৈ মিক্স কৰিম বাস বর্তমান আমার ইয়াত আঞ্জা প্রিপেয়ার হল আমার সবজি আজির তরকারি স্পেশাল ডিশ
যিটো মই আপোনাক বনাব শিকালোঁ আপোনালোকে চাব এই ডিছটো চাওক কি ধুনীয়া দেখা পাব বাছ অ'কে অকণমান ৰ'ব টেষ্ট কৰি আছোঁ হা চ' ইয়াত আমাৰ আলু আৰু কণীৰ যিটো ডিছ আছিল আজি স্পেচিয়েল ডিছ স্পেচিয়েল ৰেচিপি এইটো বনি কমপ্লিট হৈ গৈছে প্ৰিপেয়াৰ হৈ গৈছে আপোনালোকে চাব পাৰে টেন মিউজিক মই বেকগ্ৰাউণ্ডত দিম কপিৰাইট লাগিব নিদিওঁ মুখেৰে দি দিওঁ হা টেন কেনে লাগিছে মিউজিক চ' এইটো ৰেডি হৈছে অলমষ্ট আমাৰ ডিছ ইয়াক এতিয়া টেষ্ট কৰি চাওঁ অকণমান গৰম আছে ৰ'ব খাই আছোঁ কৈ আছোঁ ইমান সোনকালে ক'ব নোৱাৰোঁ ন গৰম আছে বস্তুটো অকণমান ৰৈ যাব হা দেখাত কেনে লাগিছে এবাৰ চাই লওক আপোনালোকে দেখাত কেনে লাগিছে এতিয়া মই ইয়াক খাওঁ আৰু কম মই খালে এনেকৈ টেষ্ট কৰিব মই খালে কেনেকৈ হ'ব মইতো মিঠাই কম আহক টেষ্ট কৰি কৈ যাওঁ কেনে আছে মই কম নে মজা এতিয়া আমাৰ বিপ্লৱ ভাইটিয়েও টেষ্ট কৰি ক'ব ঠিক আছে আমাৰ ৰাতুল ছাৰে টেষ্ট কৰি আছে কেনে লাগিছে বিউটিফুল নে টেষ্টি অ'কে চ' এইটো চাব ডিছটো এইটোৱে আছিল আপোনাক ধুনীয়াকৈ দেখুৱাই দিম মই কেমেৰাত এইটো হ'ল ডিছ এতিয়া আমাৰ বিপ্লৱ ভাইটিয়ে টেষ্ট কৰিব আৰু ক'ব আপোনালোক কেনে হৈছে চ' অলপ বেছিকৈ টেষ্ট কৰিব কমকৈ লৈছে ঠিক আছে চ' খাই ক'ব আপোনালোক কেনে লাগিছে এই খানাটো কেনে লাগিছে বিপ্লৱ ভাল লাগিছে মজা আকৌ বনাই খাবি না তই অ'কে ঠিক আছে চ' গাইজ এইটো আছিল আজিৰ আলুৰ ডিছ ইয়াৰ পিছত আপোনালোকক মই দেখুৱাম মগু মাহৰ মুছৰ দালিৰ ডিছ কেনেকৈ বনাই মুছৰি দালিৰ লগত চাটনি বনাই দেখুৱাব আমাৰ বিপ্লৱ ভাইটিয়ে চ' এইটো মোৰ ডিছটো কেনেকৈ হৈছে আৰু ডিছটো প্ৰিপাৰেশ্যন কৰাত অলপ সময় নিশ্চয় লাগিছে কিন্তু ডিছটো বহুত ধুনীয়াকৈ বনাই আপোনালোকৰ কাষত পেষ্ট কৰি আছোঁ চাব এই ডিছটো আপোনালোকে ঘৰতে বনাই ট্ৰাই কৰি খাব পাৰিব একদম ধুনীয়া একদম শ্বৰ্টকাটতো হৈ যাব আৰু ধুনীয়াও লাগিব খায়ো ঠিক আছে চ' এতিয়া আমি আমাৰ নেক্সট ডিছৰ পিনে যাওঁ চ' গাইজ অকণমান ঘামি গৈছোঁ অকণমান এডজাষ্ট ফেনটো লগোৱা নাই চ' ঘাম ওলাই গৈছে একো নাই চ' আমি প্ৰিপেয়াৰ কৰিলোঁ আমাৰ ডিছটো আলু আৰু কণীৰ ডিছ কেনে লাগিছে কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি শিকিব আছে কিবা এটা ৰেচিপি ইয়াৰ ওপৰত আৰু ক'ব মই আপোনালোকক আৰু ৰেচিপি শিকোৱাই দিম এতিয়া আমি যাওঁ আমাৰ ৰাতুল দাসৰ পিনে ৰাতুল দাসে আপোনালোকক বনাই শিকাব এই দালিৰ চাটনি মুছৰ দালি ইয়াক অকণমান তিতাই থৈ দিছে পানীত ভিজাই থৈছে হ'ল আধা ঘণ্টামান ভিজাই থৈ দিব আপোনালোকে প্ৰথমতে ইয়াক পানীত ভিজাই থৈ ল'ব লাগিব তাৰপিছত ৰেডি কৰিছে ইয়াৰ লগত আপোনালোক লাগিব জিঞ্জাৰ চপ ঠিক আছে জিঞ্জাৰ চপ অকণমান ল'ব আৰু জিঞ্জাৰ গাৰ্লিক মিক্স আছে বোলে জিঞ্জাৰ আৰু গাৰ্লিক ইয়াত মিক্স আছে জিঞ্জাৰ গাৰ্লিক ল'ব চপ নহয় এইটো মিক্সিত মাৰা যাব চ' গোটাও ল'ব পাৰিব আপোনালোকে আৰু গ্ৰীণ চিলি লাগিব ইয়াৰ কাৰণে এজ পাৰ কোৱাণ্টিটি আপোনালোকে যিমান কোৱাণ্টিটি লৈ সেই হিচাপত ল'ব তাৰ মানে মই এমুঠি লৈছোঁ বুলি আপোনালোকে এমুঠি নল'ব জ্বলা হয় আকৌ চাব বেলেগ পিনে জ্বলি থাকিব হা চ' হিচাপত ল'ব তাৰপিছত আমাৰ লগত আছে দুটা পিঁয়াজ ঠিক আছে আপোনালোকে পিঁয়াজো এজ পাৰ কোৱাণ্টিটি ল'ব যিমান লাগে আপোনালোকে যিমান দৰকাৰী সিমান ল'ব বেছিকৈ অযথা নষ্ট কৰিও লাভ নাই চ' এতিয়া মই ৰাতুল দাসৰ পৰা সোধোঁ কেনেকৈ বনাব প্ৰচেছটো সি দেখুৱাব ব'লক ৰাতুল দাসক মই কেমেৰামেন ৰাতুল দাসে আপোনালোকক বনাই শিকোৱাব এই ডিছটো চ' ৰাতুল দাস কৈ দিয়া কেনেকৈ বনাবা তুমি প্ৰথমত কি কৰিব লাগিব পিঁয়াজটো আমি প্ৰথম স্লাইচ কাটি ল'ব লাগিব পিঁয়াজটো ঠিক আছে পিঁয়াজটো কাটি লৈছে পিঁয়াজ কাটা অলমষ্ট হ'ল আৰু এটা বাকী আমাৰ পিঁয়াজ কাটিং চ' ইয়াৰ পিছত কি কৰিব জ্বালাটো আমি ধুই থৈ দিছোঁ জ্বালাটো ধুই থৈছে গোটা গোটেই দি দিম এইটো গতিকে আপোনালোকে ধুই দিব গোটাই মিক্সিত ঢালি দিব চাব মিক্সাৰত দি আছে আৰু পিঁয়াজ যিটো কাটিছে সেইটোও মিক্সাৰত দিছে তাৰপিছত ইয়াত দিছে চাব ধুনীয়াকৈ চাব এইটো চাটনি বনি আছে হা এইটো আমি গাৰ্লিক আৰু জিঞ্জাৰটো ধুই লৈ চপ কৰক বা নোধোৱাকৈও খাওক আপোনালোকৰ মৰ্জি কিন্তু ধুই খালে আপোনালোকৰ শৰীৰৰ হেল্থৰ কাৰণে ভাল চ' ধুই খাব
তাৰপিছত জিঞ্জাৰ আমি ঢালি দিলোঁ ইয়াতে। চ' ধুই থোৱা গাৰ্লিক জিঞ্জাৰ ইয়াত ঢালিছে মিক্সিটোত চ' আমি দালি এতিয়া ধুই লওঁ। তাৰপিছত দালিটো ধুই ল'ব, দালিটো ধুই ল'ব। ধোৱা প্ৰচেছিংটো আপোনালোকে চাই ল'ব। এইটো দালিটো ধুনীয়াকৈ পানীটো থৈ আছে। চ' ষ্টেনাৰত দালিটো ঢালি লৈছে আৰু ধুনীয়াকৈ ইয়াত ধুই আছে। দালি ধোৱা অলমষ্ট ডান বুলি ক'ব পাৰি। দালি ধুনীয়াকৈ ধুই লৈছে। দালিত বহুত লেতেৰা থাকে, আপোনালোকে দালিত ধুতে চাগে পাউডাৰটো দালিত বেছিকৈ মাৰে। 2-3 বাৰ ধুব চাগে। ব্লিচিং পাউডাৰকেইটা মাৰা থাকে দালিত, আপোনালোকে গম পাই চাগে। দালিৰ যিটো চিল্কিনেছ থাকে, যিটো চিল্কি দেখাব পোৱা যায়, যিমান চিল্কি দালি আপোনালোকে মাৰ্কেটৰ পৰা কিনি আনিব চাব, সেই চিল্কি দালিকেইটাতে বেছি ৰিস্ক থাকে, কাৰণ তাত ব্লিচিং পাউডাৰ মাৰি তাক চিল্ক কৰা হয়, দেখিবলৈ ধুনীয়া বনাই থোৱা হয়। চ' আমি যাওঁ আকৌ ইয়াত মিক্সাৰ গ্ৰাইণ্ডাৰত। দালিটো ঢালি দিছে মিক্সাৰ গ্ৰাইণ্ডাৰত, আপোনালোকে দেখা পাইছে। মিক্সাৰ গ্ৰাইণ্ডাৰত দালিটো ঢালা গ'ল। ইয়াৰ পিছত দালিটো দিয়া। চ' দালিটো দিয়া হৈ গ'ল। ইয়াত আমি দিছোঁ অনিয়ন চপ, গ্ৰীণ চিলি, জিঞ্জাৰ গাৰ্লিক, অনিয়ন চপ নহয়, অনিয়ন, গ্ৰীণ চিলি, জিঞ্জাৰ গাৰ্লিক আৰু মচুৰ দালি চবৰে ঘৰত পোৱা যায়, এভেইলেবল। তাৰ মানে আপোনালোকে ইয়াক সহজতে বনাব পাৰিব এই ডিছটোক, ঠিক আছে। চ' ইয়াত দিছে চল্ট এজ পাৰ টেষ্ট, সোৱাদ অনুসাৰ। তাৰপিছত ইয়াত দিছে মাষ্টাৰ্ড অইল, ইয়ানি কি মিঠাতেল, ঠিক আছে। এইটো মাষ্টাৰ্ড অইল দিয়া গ'ল অকণমান। এইটো এজ পাৰ টেষ্টৰ কাৰণে মাষ্টাৰ্ড অইল দিয়া গৈছে ইয়াত। চ' ইয়াত আপোনালোকে ধনিয়া পাত দিব পাৰিব, আৰু কিছুমান বস্তু আছে যিটো আউট অফ ষ্টক হৈ যায়, সেইটো আপোনালোকে মোক কমেণ্ট কৰি সুধিব। এই ডিছটো মই কমপ্লিট আপোনালোকক কমেণ্ট বক্সত জনাই দিম। চ' ইয়াত ঢাকনি মাৰি লৈছে। আপোনালোকে ঢাকনি মাৰিব মিক্সিৰ, বিনা ঢাকনিত যদি মাৰিব আপোনালোকে গা ধুব লাগিব দালি দি। চ' ইয়াত মিক্সিত লৈ গৈছোঁ, মিক্সাৰ গ্ৰাইণ্ডাৰত। এনেকৈ গৈ ছুইচটো অন কৰি ঘেৰকৈ শব্দ হ'ব। ইয়াৰ পেষ্ট যিটো হয় এইটো ফাইন পেষ্ট হ'ব। ইয়াত এতিয়াও কেইটামান দালিৰ গুটি দেখা পোৱা গৈছে। চ' ইয়াক আৰু পেষ্ট কৰিব। অকণমান মাষ্টাৰ্ড অইল আৰু দিছে, অকণমান নহয়, অকণমান বেছিকৈ দিছে চাওক। মাষ্টাৰ্ড অইল ধুনীয়াকৈ দিব লাগিব, কাৰণ মাষ্টাৰ্ড অইলে এটা ফ্লেভাৰ আনিব, ধুনীয়া ফ্লেভাৰ। এইটো পেষ্ট হোৱাৰ লগতে মই আপোনাক দেখুৱাই দিম। ইয়াত আমাৰ দালি হৈ আছে, দালি উতলি আছে, আৰু ইয়াত আমাৰ ভাত ৰেডি আজিৰ। চ' ৰাতুল দাসে আমাৰ চাগে ৰেডি কৰিছে, চ' সেইটোও চাই লওঁ। চ' ঢাকনটো খুলি দেখুৱাব। ধুনীয়াকৈ পেষ্ট হ'ল ইয়াত। আৰু কি কৰিব ইয়াত? আৰু কিবা আছে? ইয়াত আমি টেষ্ট কৰিম ন খালি? অ'কে, অলমষ্ট ডান, চব হৈছে। এতিয়া চামুচ আনিব আৰু টেষ্ট কৰি চাব চবে, তিনিটাই টেষ্ট কৰি ক'ম কেনে আছে, কেনে ধুনীয়া লাগিছে, কেনে লাগিছে। চ' এইটো দালি চাওক, ইয়াক তিতাই থোৱা বস্তু এনেকৈ ইয়াক খোৱা যাব, এনেকৈ ইয়াক টেষ্ট কৰিব আৰু ইয়াক এনেকৈ মাৰা বুলি পেটত ঢালিব, খাই থাকিব। চ' ৰাতুল আছে টেষ্ট কৰিছে, কেনে আছে? ভালে লাগিছে ন? চ' মই ইয়াক টেষ্ট কৰিম। আমাৰ বিপ্লৱ ভাইটিয়ে প্ৰথমত টেষ্ট কৰিব নেকি? বিপ্লৱ, অ'কে, দুটা চামুচ আনা, মোকো এটা আনা, ঠিক আছে। মোকো এটা চামুচ লৈ আহিবা, দুজনে মিলি টেষ্ট কৰিম। ইয়াত চামুচৰ খাজানা আছে। চ' আমাৰ বিপ্লৱ ভাইটিয়ে গৈছে, লাহে লাহে আগবাঢ়ি গৈছে আৰু লাহেকৈ চামুচটো মিক্সাৰত ঢালি দিছে আৰু মুখত ঢালিছে আৰু ক'ব কেনে লাগিছে? ভাল লাগিছে। কিমান ভাল লাগিছে? পুৰা ভাল লাগিছে। ঠিক আছেনে? ভাতৰ লগত টেষ্টি হ'বনে? হ'ব ন? অ'কে, চ' গাইছ, এতিয়া মই টেষ্ট কৰোঁ আৰু মই টেষ্ট কৰি আপোনালোকক জনাম কেনে লাগিছে। চ' গাইছ, এতিয়া মই টেষ্ট কৰিম, মই খাই চাওঁ কেনে লাগিছে আমাৰ চাটনিটো, কেনে লাগিছে আমাৰ ডিছটো, দালিৰ ডিছ। চ' এয়া চাব, ইয়াক আপোনালোকে অকণমান মডিফাই কৰিব পাৰিব। ইয়াৰ ধুনীয়া এটা ৰেচিপি মই আপোনালোকক দিব পাৰিম। চ' কমেণ্ট বক্সত কমেণ্ট কৰিব। ইয়াৰ আৰু স্পেচিয়েল ৰেচিপি যদি লাগে তে মোৰ লগত আছে, মই আপোনালোকক দিব পাৰিম। চ' মই খাই চাওঁ। আমাৰ নৰ্মেলি বনোৱা গৈছে, ধুনীয়া বনাইছে ভাবে। ৰিয়েলি গুড, ধুনীয়া ফ্লেভাৰ, মাষ্টাৰ্ড অইল ফ্লেভাৰ, তাৰপিছত জিঞ্জাৰ গাৰ্লিকৰ স্পাইচিনেছ একদম মানে গা কপাই দিব এনেকৈ যে ভাতৰ লগত মাৰা ধুনীয়াকৈ একদম মজা হৈছে। মিছা নকওঁ, সঁচাকৈ মজা হৈছে। চ'
গাইছ আজিৰ দিনটোৰ কাম এইটো আছিল লকডাউনত আৰু একো কৰিবলৈ নাছিল চ' ৰেষ্টুৰেণ্ট আহি আমি খানা চানা বনাওঁ এনেকৈ আহি ধেমালি কৰিলোঁ ভিডিঅ' আপোনালোকৰ এটা ভিডিঅ' তৈয়াৰ কৰিলোঁ ভিডিঅ'টো দুটা ডিছ শিকোৱালোঁ এটা হ'ল আলু আৰু কণীৰ চাইনিজ ডিছ আলু আৰু কণীৰ চাইনিজ ডিছ নেকি পটেটোছ উইথ এগ ডিছ ইয়াৰ নাম মই জনাম কিন্তু কমেণ্টতে জনাম যদি কোনোবাই সোধে আৰু নেক্সট হ'ল মগু মাহৰ মাই মিষ্টেক মচুৰ দালিৰ চাটনি চ' দুটা ধুনীয়া ডিছ স্পেচিয়েল ডিছ আপোনালোকে এই ভিডিঅ'টোত শিকিব পাৰিছে আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে আমাৰ ডিছকেইটা যদি বনোৱা ভাল লাগিছে প্ৰচেছটো ভাল লাগিছে আৰু আপোনালোকে যদি বনাই খাই টেষ্ট কৰাৰ পিছত ভাল পাইছে এইবাৰ ভিডিঅ' চাই লাইক নকৰিলেও আপোনালোকে বনাই খোৱাৰ পিছত যদি ভাল লাগে তেতিয়া আহি হ'লেও লাইক ছাবস্ক্ৰাইব চেনেলটো কৰিব মুঠৰ ওপৰত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনক প্ৰেছ কৰি দিব বেল আইকনক প্ৰেছ কৰাৰ পিছতে আপোনালোকে মোৰ এভৰি ভিডিঅ'ছ কেইটা আপডেটছ পাই থাকিব আৰু ভিডিঅ'কেইটা যিকেইটা আপোনালোকে চাই আছে সেই ভিডিঅ'কেইটা লাইক দিব যদি ভাল লাগে নেচেচেৰী নহয় আপোনালোকে বেয়া লাগিলেও লাইক দিব কিন্তু ভিডিঅ'টোক লাইক দিব যদি ভাল লাগে আৰু ভিডিঅ'টো যদি আমি কিবা এটা মিষ্টেক কৰিছোঁ সেই মিষ্টেককেইটাৰ বিষয়ে আপোনালোকে কমেণ্ট কৰি ক'ব পাৰিব ৰেচিপিৰ বিষয়ে আপোনালোকে যাব পাৰিব ৰেচিপি যদি কিবা লাগে তে ৰেচিপিৰ বিষয়ে শিকিব পাৰিব চ' মোৰ চেনেল চিটি এক্সপ্ল'ৰাৰক আপোনালোকে ছাপোৰ্ট কৰি থাকিব চ' গাইজ এতিয়া আমি যোৱাৰ সময় হৈছে বিদায় লোৱাৰ সময় হৈছে কাৰণ ভোক চোক লাগি গৈছে পেট চেট ভিতৰত সোমাই গৈছে চ' অকণমান খাওঁ বহোঁ পেটটো আকৌ বাহিৰত উলিয়াম অকণমান আৰু নেক্সট ভিডিঅ' আকৌ এটা আপোনালোকক তৈয়াৰ কৰি দেখুৱাম এনেকুৱাই ফুডৰ লগত ৰিলেটেড কেইটামান ভিডিঅ'ছ মই কণ্টিনিউ কৰি থাকিম কেইদিনমান কাৰণ মই কিচেনটোত কেইদিনমান আছোঁ আৰু মোৰ এই চেনেলৰ ভিডিঅ'ছ অকল ফুডৰ লগত নহয় ব্লগ ভিডিঅ' আপোনালোকে বহুত পাব মোৰ আগৰ ভিডিঅ'কেইটাও কেইটামান আছে মই আই বটনত দি দিম এণ্ড স্ক্ৰীণত দি দিম সেইকেইটাত গৈ আপোনালোকে মোৰ আগৰ ভিডিঅ'কেইটাও চেক কৰি চাব পাৰিব চ' তেতিয়ালৈকে ভালকৈ থাকিব সাৱধানে থাকিব আৰু কৰোণাৰ টেনশ্যন নল'ব মাস্ক পিন্ধিব হাইজিন মেইনটেইন কৰিব আৰু তেনেকৈ থাকি থাকিব চ' আমি আকৌ এবাৰ লগ কৰিম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে আমি সকলোৱে আপোনাৰ পৰা বিদায় লওঁ আৰু আমি সকলোৱে আপোনালোকক কৈ আছোঁ টাটা বাই বাই টাটা বাই বাই কৰোঁ তাৰ আগতে আমি কালি আগৰ ভিডিঅ'ৰ দৰে কোৱা নাই চবে আমাৰ ভিডিঅ'টোক লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চ' গাইজ গম পাইছে টাটা বাই বাই লগ কৰোঁ নেক্সট ভিডিঅ'ত